গুড মৰ্নিং ছাত্ৰ ছাত্ৰীসকল। আজি আমি আমাৰ টেন্সৰ ক্লাছকে কণ্টিনিউ কৰি আছোঁ। আজি আমি যিটো আলোচনা কৰিব লৈছোঁ সেয়া হৈছে চিম্পল প্ৰেজেণ্ট টেন্স, অৰ্থাৎ আমি এতিয়া ইয়াৰ যোগেদি চিম্পল প্ৰেজেণ্ট টেন্সলৈ আহিব বিচাৰিছোঁ। এতিয়া চিম্পল প্ৰেজেণ্ট টেন্সত আমাৰ এইটো নামটো তোমালোকে কেতিয়াবা চিম্পল প্ৰেজেণ্ট টেন্স বুলিও পাবা, আকৌ কেতিয়াবা তোমালোকে প্ৰেজেণ্ট ইনডিফিনিট বুলিও পাবা। নামটো দুটা ধৰণে কোৱা হয়, কিছুমানে চিম্পল প্ৰেজেণ্ট বুলি কয়, কিছুমানে প্ৰেজেণ্ট ইনডেফিনিট বুলিও কয়। চিম্পল প্ৰেজেণ্ট বা ইনডেফিনিট দুয়োটা টেন্স কিন্তু একেটাই টেন্স, নাম দুটা বেলেগ বেলেগ হয়। আৰু এই টেন্সটোৱে হৈছে আমাৰ ইংৰাজী ভাষাত ব্যৱহাৰ হোৱা আটাইতকৈ বেছিকৈ ব্যৱহৃত হোৱা টেন্স। গতিকে এই টেন্সটো যদি তোমালোকে শিকি ল'ব পাৰা, ভালকৈ আয়ত্ব কৰি ল'ব পাৰা, তেতিয়াহ'লে অলমষ্ট 60% তোমালোকে পাৰিছা বুলি ধৰিব পাৰিবা, ইংৰাজী ক'ব পৰা হ'বাগে। তাৰমানে নিয়ম অন্ততঃ জানিবা, যে গ্ৰামেটিকেল কিছুমান কাৰেকশ্যনৰ কথা অন্ততঃ বুজিব পাৰিবা। 60% তোমালোকে গেইন কৰিব পাৰিবা। চ' এইটো টেন্স খুব বেছি গুৰুত্বপূৰ্ণ, আৰু এইটো আমাৰ পৰীক্ষাটো ইয়াৰ পৰা এটা কুৱেশ্যন নিদিয়াকৈ নাথাকেই, থাকিব, ইয়াৰ পৰা কুৱেশ্যন থাকেই। যেনেকুৱাই নহওক, হয়তো কাৰেক্ট টেন্স হ'ব পাৰে, বা টেন্স হ'ব পাৰে, বা চেণ্টেন্স মেকিং হ'ব পাৰে, বা ট্ৰান্সলেশ্যন হ'ব পাৰে, কিবা এটা হ'বই। আৰু যি কি নহওক, ইয়াৰ গঠনটো কিন্তু খুব সহজ। ছাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট, এই দুটাই ইহঁতৰ গঠনৰ বিষয়বস্তু। আৰু তোমালোকে গঠন মনত ৰাখিবলৈ গ'লে দুটা বস্তু সদায় মনত ৰাখিবা, যে গঠন যেতিয়া ক'বলৈ সোধে যে আমুক টেন্সৰ গঠনটো কি, তোমালোকে মনত ৰখা বস্তুটো হ'ব অকল মাজৰ বস্তুকেইটা, ছাবজেক্ট আৰু অবজেক্ট। প্ৰথমতে ছাবজেক্ট থাকিব আৰু শেষত অবজেক্ট থাকিব। তাৰমানে তোমালোকে যেনেকুৱাই টেন্সৰ গঠন নহওক কেলে, ছাবজেক্ট প্ৰথমত পাবা, অবজেক্ট লাষ্টত পাবা, কোনো কথাই নাই। আৰু মাজত ভাৰ্ব থাকিব, তাত কোনো ক'বলগীয়া কথা নাই, ভাৰ্বটো মাজত থাকিব, প্ৰথমতে ছাবজেক্ট আৰু শেষত অবজেক্ট। ইয়াত তাৰমানে আমি সেইটো মনত ৰখা কথাটো হৈছে মাজত ভাৰ্ব থাকিব। কিন্তু ইয়াত আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে যে নোট এটা কৰিছোঁ, যে ইয়াত কি হয়, এই যে ছাবজেক্টটো আমি ইয়াত যে এছ লিখিছোঁ, এছ মিনছ ছাবজেক্ট, এই ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ হয়, সেই কথাটো জানিব লাগিব। যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, তেতিয়াহ'লে ভাৰ্বটো প্লুৰেল হ'ব। এই কথাটো খুব গুৰুত্বপূৰ্ণ কথা, নহ'লে এইটো টেন্সত কোনো কথাই নাই, শিকিবলগীয়া জানিবলগীয়া কোনো কথাই নাই। আমাৰ জাষ্ট এটাই কথা আমি জানিব লাগে, যে যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, তেতিয়া ভাৰ্বটো প্লুৰেল হয়, তাৰমানে এছ বা য়েছ ভাৰ্বটো লাগি যায়। আৰু এইটো কেৱল মাত্ৰ এই টেন্সতহে খাটে। এটাই টেন্স, গোটেই টেন্স যিমানখিনি টেন্স শিকিবা তাৰ ভিতৰত মাত্ৰ এটা টেন্সত এই নিয়মটো এপ্লিকেবল হয়, যে ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, তেতিয়া ভাৰ্বটো প্লুৰেল হ'ব। তাৰমানে আই গ' হ'ব, কাৰণ আইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয়, গতিকে আইৰ লগত গ' হ'ব। আকৌ বাট হি গ'জ হয়, হিৰ লগত গ'জ হ'ব। হি গ' যদি লিখোঁ তেতিয়াহ'লে ভুল হ'ব, মানে ভুল কেইটামান কৈছোঁ। যদি মই এনেকৈ লিখোঁ আই গ'জ, সেইটো ভুল হ'ব, কাৰণ আইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয়, গতিকে আই গ' হ'ব, আই গ'জ নহয়। এইফালে হি গ'জ হ'ব, কিন্তু হি গ' নহয়। আমি সেইটো ভুল কৰোঁ সাধাৰণতে, আৰু সেই ভুলটো আমাৰ থাকিয়ে যায়। গতিকে এই অন্ততঃ গোটেই ভিডিঅ'টোত অন্ততঃ এই কনচেপ্টটো তোমালোকে ক্লিয়াৰ কৰি লোৱা, হা। যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, তাৰ লগত ভাৰ্বটো প্লুৰেল হ'ব, সেইটো কথা আমি কৰিবই লাগিব। তাৰমানে আমি যেতিয়া এইটো টেন্সত লিখিম, যেতিয়া কথা এটা লিখিম, বাক্য এটা লিখিম, তেতিয়া ভাৰ্বটো যেতিয়া লিখিবলৈ যাম, তেতিয়া আকৌ ছাবজেক্টটোলৈ আহি যাব লাগিব। থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় নেকি, দেখিবা যে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয়, তেতিয়াহ'লে শুদ্ধ ফৰ্মত ভাৰ্বটো থাকিব, আৰু যদি নহয় তেতিয়াহ'লে প্লুৰেল ফৰ্ম আহিব। ইয়াকে অলপ ভালকৈ বুজিবৰ কাৰণে আমি কেইটামান ব্যৱস্থা কৰিছোঁ। তাৰমানে যদি আমি এনেকৈ কৰোঁ, যে এক্সাম্পল কেইটামান লৈছোঁ, মই কেইটামান এক্সাম্পল ল'ব বিচাৰোঁ, যে গ', শ্লিপ, ফাইট, মুভ আৰু টিচ, 5টা ভাৰ্ব লৈ লৈছোঁ দেই। ভাৰ্ব 5টা লৈ লৈছোঁ,
ইয়াৰ যোগেদি আমি চাম যে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় নে নহয় এতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় নে নহয় চাবলৈ গ'লে আমি আৰু এটা কথা জানিব লাগিব যে কণ্ডিশ্যন দুটামান লিখিছিলোঁ এই কণ্ডিশ্যনখিনি এপ্লাই কৰিব লাগিব তোমালোকক আগতেও এই কথাটো কৈছিলোঁ যে এই কণ্ডিশ্যনখিনি তোমালোকে এপ্লাই কৰিবা তাৰমানে তোমালোকে এতিয়া বুজিলা যে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ভাৰ্বটো প্লুৰেল হ'ব সেইটো পাৰিবা কোনো কথা নাই কিন্তু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় নে নহয় সেইটো কেনেকৈ অবজাৰ্ভ কৰিম আমি সেইটো কেনেকৈ চাম চাবা যে ভাৰ্ব এটা লৈ ল'বা আৰু সেই কণ্ডিশ্যনখিনি এপ্লাই কৰিবা এক নম্বৰ কণ্ডিশ্যন হ'ব সি ছিংগুলাৰ হয় নে নহয় তাৰমানে যিটো ছাবজেক্ট তোমালোকে ল'বা সেই ছাবজেক্টটো এক নম্বৰতে চাবা সি ছিংগুলাৰ হয় নে নহয় ছিংগুলাৰ হয় নে নহয় মানে এটা হয় নে নহয় চাবা যে বস্তুটো এটা হ'ব লাগিব কিন্তু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'বলৈ হ'লে আমি আটাইতকৈ সহজত যিটো শিকিবলৈ উপায় সেইটো হৈছে যে ছাবজেক্টটো এটা হ'ব লাগিব এটা হোৱা ছাবজেক্ট হ'ব লাগিব অ'কে ঠিক আছে 2 নম্বৰ কণ্ডিশ্যন হৈছে এক্সেপ্ট আই আৰু ইউ এই দুটা বাদ দিব লাগিব তাৰমানে আই মানে মই আৰু ইউ মানে তুমি এতিয়া আই আৰু ইউ এই দুয়োটাই এটাই বুজাই আছে আই মানে মই এটা বুজাই ছিংগুলাৰ নহ'ল জানো ইউ মানে তুমিও এই এজনকে বুজাইছোঁ গতিকে এই দুটাও ছিংগুলাৰ হয় কিন্তু সেই ছিংগুলাৰ যিমানখিনি আছে তাৰ ভিতৰত আই আৰু ইউ এই দুটা শব্দ বাদ দিবা আই আৰু ইউ এই দুটা শব্দ বাদ দি বাকী যিমান এটা বুজোৱা আছে তাৰ লগত আমি ভাৰ্বটো প্লুৰেল কৰি দিম সেইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হ'ব তাৰমানে থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হ'বলৈ কি হ'ব লাগিব যে এটা হ'ব লাগিব কিন্তু আই আৰু ইউ হ'ব নালাগিব জাষ্ট ইমানেই কথা আমি এতিয়া এই বস্তুবোৰ আমি এটা চাওঁ যে কেনেকৈ আমি ব্যৱহাৰ কৰিম মই এই যে ক'লোঁ তোমালোকক উদাহৰণ কেইটামান লৈছোঁ প্ৰথম কথাতে আহিলে দে ঠিক আছে দে আহিলে এতিয়া তোমালোকে কোৱাচোন দে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'ব নে নহ'ব দে মানে সিহঁত গতিকে সিহঁতটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয় কাৰণ সিহঁতটো ছিংগুলাৰ নহয় এজনকতো সিহঁত নকওঁ চ' দে ইজ নট থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে দেৰ লগত মই গ' লিখিম দে গ' টু হোম ছাপ'জ মই তেনেকৈ এটা বাক্য বনাব পাৰোঁ হ'ল এতিয়া মই যদি কওঁ সিটো এটা বুজাইছে সি মানে তেখেত গতিকে সিয়ে এটা বুজাইছে গতিকে এটা যদি বুজাই আছে তেতিয়াহ'লে সি আই আৰু ইউ নহয় আই আৰু ইউ নোহোৱা এটা বুজাইছে তাৰমানে সি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় গতিকে সিৰ লগত মই যদি শ্লিপ ভাৰ্বটো লগাওঁ তেতিয়াহ'লে তাক আমি SEEPS শ্লিপছ কৰি দিব লাগিব হি শ্লিপছ এট নাইট মই বাক্য এটা বনাই দিছে নহয় তেওঁ ৰাতি শুৱে হি শ্লিপছ এট নাইট চ' এইটো যিটো কৰিলোঁ এই যে শ্লিপছটো লিখিলোঁ এইটো মানে মই লিখিবলৈ যাওঁতেই মই ইয়ালৈ উভতি আহিম যে সি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় নে নহয় চ' থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় নে নহয় সেইটো জানিবলৈ কাৰণে মই প্ৰথমতে আকৌ তাক মই এনেকৈ ভাবি ল'ম যে এটা বুজাইছে নাই প্ৰথম কথা হয়তো এটা বুজাইছে দ্বিতীয় কণ্ডিশ্যন কি আছিলে আই আৰু ইউ হ'ব নালাগে গতিকে আই আৰু ইউ এইটো নহয় গতিকে সি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় এতিয়া সি আহিলে মই সিৰ লগত যদি ফাইট শব্দটো লগাওঁ চ' সি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ এটা বুজাইছে হয় গতিকে সি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় সি মানে তাই মানে এটা বুজাইছে গতিকে আই আৰু ইউ নহয় গতিকে সি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় গতিকে তাৰ লগত মই ফাইট শব্দটোৰ লগত অকল ফাইট নহয় ফাইট শব্দটো লগাম শ্বি ফাইটছ উইথ মি মই এনেই এটা বাক্য গঠন কৰি দিছোঁ শ্বি ফাইটছ উইথ মি এইটো হৈ গ'ল নেক্সট আহি গ'ল আই প্ৰথম কথা আই যেতিয়া আহিলে আইটো মই চাব লাগিব যে সি এটা বুজাইছে নাই আই য়েছ এটা বুজাইছে কিন্তু 2 নম্বৰ কণ্ডিশ্যনটো ফুলফিল নহ'ল কাৰণ 2 নম্বৰ কণ্ডিশ্যনত মই কৈছিলোঁ যে এটা বুজালেও আই আৰু ইউ এই দুটাৰ ভিতৰত হ'ব নোৱাৰিব আই আৰু ইউৰ বাহিৰত হ'ব লাগিব গতিকে ই থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয় চ' সেইকাৰণে মই যদি এই মুভ ভাৱটো যদি লগাওঁ আই মুভ
ইয়াৰ লগত মই এছ লগাব নোৱাৰিম আই মুভহে হ'ব আই মুভ দ্য বেঞ্চ আই মুভ দ্য বেঞ্চ মই বেঞ্চখন আঁতৰাওঁ চ' তেনেকুৱা ধৰণৰ কথা লাষ্ট এটা আছে ভি ভিটোত প্ৰথম কথা হৈছে এটা বুজাইছে নাই থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'বলৈ এটা বুজাবলৈ উই মানে আমি গতিকে আমি মানে এটা নহয় সি বহুত বুজাব গতিকে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয় 2 নম্বৰ কণ্ডিশ্যনলৈ যাবই নালাগে 1 নম্বৰ কণ্ডিশ্যনটো গম পালোঁ সি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয় তাৰমানে বহু বচন এটাও থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয় গতিকে উই আছে উইৰ লগত যদি মই টিচ শব্দ লিখোঁ তেতিয়া টিচে লিখিব লাগিব উই টিচ ইংলিছ চ' এনেকৈ আমি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত ভাৰ্ববোৰ এই ধৰণে আমি ব্যৱহাৰ কৰিব লাগিব তেতিয়া আমি এই টেন্সটোৰ বিষয়ে সম্পূৰ্ণ জ্ঞান আমাৰ আয়ত্ত হৈ যাব ইয়াৰ বাহিৰে আমাৰ বেলেগ একো কথা নাহেগৈ যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আমি শিকিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ এইটোৱে কথা আহিব গতিকে এই ইমানখিনিৰ কথা যোগেদিয়ে আমি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ চিনি পালেই আমি এইখিনি চিম্পল প্ৰেজেণ্ট টেন্স আমি ব্যৱহাৰ কৰিব পাৰিম এতিয়া লক্ষ্য কৰিবা আমাৰ যে অবজেক্ট আছে এই অবজেক্টটো সাবজেক্ট ভাৰ্ব আৰু অবজেক্ট এই অবজেক্টটো কোনো হেৰি নহয় ঠিক নহয় যে অবজেক্ট নাথাকিলেও চলিব টেন্সটোত আমাৰ অবজেক্ট নহ'লেও চলিব ভাৰ্বটোৱে সাবজেক্ট আৰু ভাৰ্ব এই দুটা লাগিব হা আমি যদি কওঁ যে ৰমেন প্লেজ এতিয়া ৰমেন এটা বুজাইছে সেইকাৰণে আমি তাত প্লেজ শব্দটো লিখিছোঁ এতিয়া এইটো হৈ গ'ল সাবজেক্ট আৰু এইটো হৈ গ'ল ভাৰ্ব কিন্তু অবজেক্টটো দেখোন নাই অবজেক্টটো আমি যদি দিব বিচাৰোঁ তেতিয়া দিম নহ'লে নিদিওঁ নিদিলে আমাৰ অৰ্থটো কি হ'ব ৰমেনে খেলে কিন্তু অবজেক্টটো যদি দি দিওঁ সাপোজ ৰমেন প্লেজ ক্ৰিকেট এতিয়া আমাৰ অসমীয়া অৰ্থটো হ'ব ৰমেনে ক্ৰিকেট খেলে দেখিছা যেতিয়া আমি ৰমেন প্লেজ ক্ৰিকেট মানে সাবজেক্ট এইটো সাবজেক্ট এইটো ভাৰ্ব আৰু এইটো অবজেক্ট যেতিয়া আমি এই অবজেক্টটো দি দিওঁ তেতিয়া আমি অবজেক্টটো ইয়াত অসমীয়াত লিখিব পাৰোঁ কিন্তু অবজেক্ট নিদিয়াকৈও আমি বাক্যটো লিখিব পাৰোঁ অবজেক্টটো মেণ্ডেটৰী নহয় ইয়াত লক্ষ্য কৰিবা ইংৰাজীত সাবজেক্ট ভাৰ্ব অবজেক্ট হয় কিন্তু অসমীয়াত আকৌ সাবজেক্টটো সেম থাকে প্ৰথমতে সাবজেক্ট হয় 2 নম্বৰত তোমালোকে দেখিলে ভাৰ্ব আহিলে কিন্তু আমাৰ ইয়াত 2 নম্বৰত ভাৰ্ব নহয় 2 নম্বৰত অবজেক্ট আহে অসমীয়াত প্ৰথমতে সাবজেক্ট থাকে ঠিক আছে হা আৰু 2 নম্বৰত আহি যায় অসমীয়াত অবজেক্ট সাবজেক্টৰ পিছতে অবজেক্ট আহি যায় আৰু 3 নম্বৰত আহে ভাৰ্ব সেইকাৰণে আমি অসমীয়াৰ পৰা ইংৰাজী কৰিবলৈ যাওঁতে আমাৰ ভুল হয় আমাৰ অসমীয়াৰ পৰা ডাইৰেক্টলি আমি ইংৰাজী কৰিবলৈ যাওঁতে কিয় ভুল হয় কাৰণ অসমীয়াত সাবজেক্ট অবজেক্ট তাৰ পিছতহে ভাৰ্ব ব্যৱহাৰ হয় কিন্তু ইংৰাজীত সাবজেক্ট ভাৰ্ব তাৰ পিছতহে অবজেক্ট ব্যৱহাৰ কৰা হয় সেইকাৰণে আমি অসমীয়াৰ পৰা ইংৰাজী কৰিবলৈ যাওঁতে আমাৰ ভুল হয় কিন্তু লক্ষ্য যদি ৰাখা যে অবজেক্টটো অসমীয়াত আগত আহে ভাৰ্বটো পিছত আহে তেতিয়াহ'লে আমাৰ আকৌ সেইমতে যদি আমি কৰোঁ ট্ৰান্সলেশ্যন তেতিয়া আমাৰ ভুল নহয় আজিলৈ আমাৰ ইমানতে ক্লাছটো সামৰিছোঁ তোমালোকে কণ্টিনিউ ভিডিঅ'বোৰ চাই থাকিবা থেংক ইউ